নাই মোৰ তেনেকুৱা একো পোৱা নাই বাৰু। আপুনি এই যিটো আপোনাৰ এই বিকলাংগতা কিমান দিনৰ পৰা হৈ আছে? প্ৰায় 15 বছৰ। 15 বছৰ। আপুনি কিদৰে খোৱা বোৱা মানে চলিছে কেনেকৈ এতিয়া আপুনি? এইটো সিটো হাতৰ কাম কৰিয়ে মই চলি আছোঁ। কি হাতৰ কাম কৰে? ফুলদানি বনোৱা বা বিচনী বনোৱা আৰু এনেকৈ কিবা কিবি কিছু কৰোঁ আৰু। আপুনি স্থানীয় বিধায়ক বা পঞ্চায়তৰ প্ৰতিনিধি কাৰোবাক আপুনি আবেদন নিবেদন কৰিছিল নেকি চৰকাৰী আঁচনিৰ বাবে? কৰিছিলোঁ, ৰেচন কাৰ্ডৰ বাবে ফৰ্ম ফিল আপ কৰিছিলোঁ, হোৱা নাই। আৰু এতিয়া ঘৰৰ বাবেও খা খবৰ যোগাযোগ লৈছিলোঁ, কিন্তু মানে এইবিলাক একো নাই বুলি ক'লে। কোনে কৈছে? পঞ্চায়ততে গৈছিলে, মই মানুহ পঠাইছিলোঁ, তেতিয়া কৈছে যে এনেকুৱা কোনো সুবিধা বৰ্তমান নাই বুলিয়ে ক'লে। এতিয়া আপুনি আপোনাৰ লগত এতিয়া আছে কোন আৰু? মই আছোঁ, আৰু মোৰ লগত মোৰ পৰিবাৰ আছে। পৰিবাৰ আছে? হয়। পৰিবাৰে খুৱাই বোৱাই আছে? হয়। আপোনাৰ নামটো? শ্ৰী গোকুল চন্দ্ৰ নাথ। এইখিনি ঠাইখিনি কি নাম? এইটো 2-3 নং কাকি শংকৰপুৰ চাৰিআলি হয়। হয়, গোকুল নাথ খুবেই মোৰ সহপাঠী আছিলে আজিৰ পৰা 19 বছৰ আগত। মাছ সময়ছোৱাত তাত তেনেকুৱা হ'ল, কিন্তু বেছি দুখ লাগিল। আজি এই ৰানিং যিখন বিজেপি চৰকাৰ, কিমান ধৰণৰ আঁচনি আছে চাওক। সৰুৰ পৰা আৰম্ভ কৰি বিশাল কিমান ডাঙৰ ডাঙৰ আঁচনি, ইমান বিশাল ডাঙৰ আঁচনি ঢুকি পাব নালাগে বাৰু। অন্ততঃ থকা ঘৰখন, খোৱা ভাতকেইটা, অন্ততঃ পানীকণৰ ব্যৱস্থাটো যদি অন্ততঃ আমাৰ স্থানীয় যিটো পঞ্চায়ত, স্থানীয় MLA, আমি CM-লৈ নাযাওঁগৈ, আমি তলৰ পৰা যাওঁ। স্থানীয় পঞ্চায়তৰ স্থানীয় MLA যদি তেওঁক এই সাধাৰণ যিখন মৌলিক জীৱন যাপন কৰিবলৈ যিকেইটা বস্তুৰ প্ৰয়োজন, সেই বস্তুকেইটা যদি আমি নথৈ আনন্দিত হ'ম। খুবেই দুখ লাগে। আজি এই বিজ্ঞান সমাজত এনেকুৱা জীৱন যাপন কোনোবা যাপন কৰিছে নেকি চাওক। শংকৰপুৰ চাৰিআলিৰ পৰা আপোনাৰ মইনাপুৰ বজাৰখনলৈকে চাওক, যে গৰু গোহালি সদৃশ ঠাইত মানুহ থকাৰ পৰিৱেশ এটা লাগে। আজি চৰকাৰে কিমান ধৰণৰ আঁচনি, হেল্থৰ ওপৰত কিমান আঁচনি, গতিকে চাওক ইয়াতে এতিয়া আপোনালোকে নিজে গৈ পাইছে, ওচৰত দুৰ্গন্ধ এটা পৰিৱেশ। যিহেতু সি বিচনাতে শৌচ পেচাব, বিচনাতে খোৱা বোৱা কৰে, যিহেতু সি হেণ্ডিকেপ, সেয়েহে এটাই অনুৰোধ আমাৰ সন্মানীয় মামা অৰ্থাৎ আমাৰ CM-লৈ, যে তেওঁ সহধৰ্মিনী আছে, সহধৰ্মীক অন্ততঃ অৰুণোদয় যোজনাটো দি দিয়ক। ৰেচন কাৰ্ড বা ভাতকেইটা বনাবলৈকে যিহেতু সি খৰি খেৰ বিচাৰিব নোৱাৰে, এটা গেছৰ চিলিণ্ডাৰ ব্যৱস্থা কৰি দিয়ক। আৰু দেখিছে ওচৰতে লাইনৰ পোষ্টটো আছে, বেচেৰাই হাঁকুটা লগাই যেনে তেনে লাইটটো জ্বলাই চলি থাকে, আৰু লাইনটো কিবা এটা চৰকাৰীভাৱে পাৰ্মানেণ্ট কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।